ঝাৰখণ্ড নিৰ্বাচনৰ পৰাজয়ৰ লজ্জা থাকিবলৈ নিষিদ্ধ গোমাংস 2024 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ নিষিদ্ধ গোমাংস ৰাজ্যৰ উন্নয়নত ব্যৰ্থ হৈ চৰকাৰে নিষিদ্ধ কৰিছে গোমাংস ৰাজ্য চৰকাৰে হোটেল ৰেষ্টুৰেণ্ট আৰু সামাজিক অনুষ্ঠানত গোমাংস নিষিদ্ধ কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া বুধবাৰে নতুন দিল্লীৰ অসম ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ হৰফ বিৰোধী লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ লজ্জা থাকিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এই ষড়যন্ত্ৰ কৰিছে উল্লেখ্য সদ্য সমাপ্ত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহপ্ৰভাৰীৰ দায়িত্বত আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা देखिए झारखंड में भाजपा की हिमंत बिश्व शर्मा के नेतृत्व में एक शर्मनाक हार हुई है जिसका जिम्मेवार भाजपा के राज्य के नेता नहीं या शिवराज सिंह चौहान नहीं सिर्फ हिमंत बिश्व शर्मा जी हैं क्योंकि झारखंड के चुनावों में ना राज्यों के नेताओं को तवज्जो दिया गया ना शिवराज सिंह चौहान जी को तवज्जो दिया गया और कहीं सुनने में आया है कि पार्टी का पैसा भी बहुत खर्च हो गया है तो अपनी इस पूरी विफलता और शर्मनाक हार को छुपाने के लिए आज ये साजिश करी जा रही है হোটেল ৰেষ্টুৰেণ্ট আৰু সামাজিক অনুষ্ঠানত গোমাংস নিষিদ্ধ কৰাক লৈ হৰফ AIUDF দলটোৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ এই সন্দৰ্ভত অভিযোগ ৰাজ্যৰ উন্নয়নত ব্যৰ্থ হৈছে চৰকাৰ সেয়ে জনসাধাৰণৰ দৃষ্টি অন্যফালে ঢাল খুৱাবলৈ চৰকাৰে নকৰিবলগীয়া কাম কৰিছে ৰাজ্য চৰকাৰে আজি কেবিনেট সিদ্ধান্ত এটা গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা ৰাজহুৱা স্থানত বা হোটেল ৰেষ্টুৰেণ্টত গোমাংস নিষিদ্ধ কৰিছে আমি ভাবো ৰাজ্য চৰকাৰে তেওঁলোকে ৰাজ্যখনৰ উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু ৰাজ্যখনৰ গৰাখহনীয়া সমস্যা সমাধান উদ্যোগবিলাক পুনৰুজ্জীৱিতকৰণ নিবনুৱা সমস্যাৰ সমাধান শিক্ষা খণ্ডৰ আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন আৰু অন্যান্য ৰাজ্যৰ সমস্যাবিলাক যোগাযোগ যাতায়াত ব্যৱস্থা এই সমস্যাবিলাক সমাধান কৰাত ব্যৰ্থ হৈ এতিয়া জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ এতিয়া তেওঁলোকে মানে নকৰিবলগীয়া কামবিলাক কৰি আছে যিবিলাক ৰাজ্য চৰকাৰৰ দায়িত্ব নহয় ৰাজ্য চৰকাৰৰ গোমাংস নিষিদ্ধকৰণৰ সিদ্ধান্তক লৈ হৰফ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকীৰ মতে চৰকাৰৰ সিদ্ধান্তৰ বাবে গৰু পোহা খেতিয়কসকলৰ বহু বিপদ হ'ব বিধায়কগৰাকীৰ দাবী খাদ্যক লৈ কোনো মানুহে ৰাজনীতি কৰা উচিত নহয় এই আইন আনে তেতিয়াহ'লে আমাৰ খেতিয়কবিলাক যিবিলাকে গৰু পোহে তেওঁলোকৰ বহুত অসুবিধা হ'ব এতিয়া আপোনালোকে নিশ্চয় জানে যে আমাৰ আগত আমাৰ গাঁৱৰ মানুহবিলাকে যিহাল গৰুত 55,000 টকা পাইছিলে সেই আইনখন অনাৰ পাছত গোটেই গো মাংসৰ সাংঘাতিক ধৰণৰ অবৈধ কাৰবাৰ চলাৰ কাৰণে 2 নম্বৰী কাৰবাৰ হৈ যোৱাৰ কাৰণে এতিয়া 55,000 টকাৰ গৰু এটা বিক্ৰী কৰি যেতিয়া আগতে 55,000 টকা পাইছিলে এতিয়া 40,000 বা 35,000 টকাহে পায় গতিকে মই এই মুহূৰ্তত অতি স্পষ্ট ভাষাৰে কওঁ যে খাদ্যক লৈ পৃথিৱীৰ কোনো মানুহে কেতিয়াও ৰাজনীতি কৰা উচিত নহয় খাদ্যৰ ৰাজনীতিৰ কেতিয়াও পাৰ্ট নহয় গোমাংস নিষিদ্ধকৰণৰ প্ৰসংগক লৈ চৰকাৰৰ বিৰুদ্ধে সমালোচনাত হৰফ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু সংগঠনটোৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰি কয় 2024 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ মুখ্যমন্ত্ৰীয়ে গোমাংস বন্ধৰ নিকৃষ্ট ৰাজনীতি কৰিছে গোমাংস বন্ধ কৰিলে অসমখন 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব নেকি মুখ্যমন্ত্ৰী ক'ব পাৰিব নেকি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া চালে বেৰে কুবাই দিল্লীক ভাল লগাবৰ কাৰণে নাগপুৰক ভাল লগাবৰ কাৰণে অসমৰ মুছলমানসকল অসমৰ খ্ৰীষ্টানসকল নৰ্থ ইষ্টৰ খ্ৰীষ্টান ভাইসকল কি খাব তাৰ ওপৰত তেওঁ বেন লগাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ সেই সিদ্ধান্ত আমি মানি নলওঁ গতিকে আমি স্পষ্টকৈ কৈছো মুখ্যমন্ত্ৰীয়ে এই কথা বাৰ্তাবিলাক কৈ আচলতে মুখ্যমন্ত্ৰীৰ চকীখন আৰু পাতল কৰিছে মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা বিনষ্ট কৰিছে গতিকে আমাক ভাৰতীয় সংবিধানে যিখিনি অধিকাৰ অন্য বস্ত্ৰ আৰু বাসস্থান খোৱা লোৱাৰ পিন্ধাৰ চলন ফুৰণৰ যিখিনি অধিকাৰ দিছে সেইখিনি অধিকাৰ লৈ আমি জীয়াই থাকিম তাত হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হৈও আমাৰ ওপৰত যিকোনো ধৰণৰ তেওঁ লাঠি পুলিচ আইন ভাবুকি দি যদি কোনো আইন পাছ কৰি বা কোনো ধৰণৰ ব্যৱস্থা ল'ব বিচাৰে তেনেকুৱা ব্যৱস্থা আমি মানি নলওঁ গতিকে আমাৰ কথা হৈছে আমি কাৰো ধৰ্মীয় আবেগ অনুভূতিত আঘাত নহৰাকে
কোনো ধৰ্মীয় মানুহক আমি আঘাত নিদিয়াকে আমি অসমৰ সংখ্যালঘু সমাজ আমি কেনেকে চলিম, কেনেকে আগবাঢ়ি যাম, সেইটো আমি নিজে সিদ্ধান্ত গ্ৰহণ কৰিম। গতিকে আমি মুছলমানসকলে, বিশেষকৈ মুছলমানসকলে আমি কোনো জনগোষ্ঠীৰে ধৰ্মীয় আৱেগ অনুভূতিত আঘাত কৰা কাৰ্য আমি কেতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰো। আৰু এইটো মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত, কেৱল মাত্ৰ 26ৰ বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত এই নিকৃষ্ট ৰাজনীতি কৰিছে। এই নিকৃষ্ট ৰাজনীতি বন্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক স্পষ্টভাৱে আহ্বান জনাইছো। ইপিনে গোমাংস নিষিদ্ধ কৰাৰ চৰকাৰৰ সিদ্ধান্তক আদৰণি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। নগাঁৱৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিয়ে গোমাংস খুৱাই ভোট লোৱাৰ প্ৰসংগ উত্থাপন কৰাৰ বাবেই চৰকাৰে এনে সিদ্ধান্ত লোৱা বুলি ভৱেশ কলিতাই প্ৰকাশ কৰে। আগতে আমি সকলো অৱগত, ৰাজ্যখনৰ সকলো সন্মানীয় ৰাইজ অৱগত, 5টাকৈ বিধানসভা নিৰ্বাচন, উপ নিৰ্বাচন হৈ গৈছিল। এই উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ সন্মানীয় সাংসদ তথা সেই দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই এটি অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ কথা সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিছিল। ৰাজ্য চৰকাৰে হোটেল, ৰেষ্টুৰেণ্ট আৰু সামাজিক অনুষ্ঠানত গোমাংস নিষিদ্ধ কৰাৰ পাছত ইয়াৰ দ্বাৰা লাভান্বিত কোন হয় সেয়াই হ'ব লক্ষণীয়।